তাই মৰম চেনেহ যথেষ্ট ল'ৰা ছোৱালীকো মৰম কৰে মানুহৰ দৃষ্টিত যদিও তাই মানসিক বিকাৰগ্ৰস্ত কিন্তু আমি তাইক পাগলী বুলি নাভাবোঁ এইটো কাৰণে নাভাবোঁ কাৰণ তাই পাগলীৰ নিচিনা আচৰণ নকৰে তাই সাধাৰণ মানুহৰ নিচিনাকৈ থাকে মাত্ৰ এটা কথা তাই ঘৰত নাযায় তাই ৰাস্তা পথে শুই থাকে আৰু কিবা এটা হয়তো মানসিকভাৱে তেওঁ আছিলে কিবা এটা থাকিলেও তথাপিতো সকলোৱে ভাল পায় বিয়া সকাম সকলোতে তাই উপলব্ধ আৰু হঠাৎ 23 মে'ৰ দিনাখনি তাইৰ এটা পথ দুৰ্ঘটনা হ'ল আৰু দুৰ্ঘটনা হৈ পেলাই তাই চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল চিকিৎসাধীন হৈ থকাৰ পিছতেই প্ৰায় এক মাহমানৰ পিছত 21 জুনৰ দিনাখনি তাইৰ মৃত্যু হ'ল আৰু মৃত্যু হোৱাৰ লগে লগে গোটেই তিয়কত এটা শোকৰ চাপ পৰিলে কাৰণ যিহেতু ইয়াত সকলো ধৰ্মৰ মানুহে তাইক ভাল পায় আৰু সকলোৰ লগতে ভাল আৰু তাই মানুহক নাম দি মাতে চবকে নিজৰ এটা নাম দি লয় আৰু তেনেকৈ মাতে খুব আত্মীয়তাৰ এটা কথা পাতে তাই আৰু লাষ্টত পৰিয়ালে লৈ গ'ল পৰিয়ালে সৎকাৰ কৰিলে আৰু তেওঁলোকে আদ্য শ্ৰাদ্ধও পালন কৰিলে কিন্তু তিয়কৰ মাজতে তাই যে 20-25 বছৰ থাকিলে থকাৰ কাৰণে তিয়কৰ যিটো আত্মীয়তা গঢ় লৈ উঠিলে সেইকাৰণে তিয়কৰ মানুহৰ তাইৰ প্ৰতি যিটো মৰম সেইটোকে ওপৰত ভিত্তি কৰি আমি সকলোৱে ভাবিলোঁ যে তাইৰ আত্মাৰ সদগতিৰ অৰ্থে আমি এষাৰি পৰম মংগল নাম শ্ৰৱণ কীৰ্তন কৰাওঁ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা পাতিম এনেকুৱা ধৰণে ভাবিছিলোঁ সকলো আগবাঢ়ি আমাক সহযোগিতা কৰিলে আৰু কৰাৰ পিছত আজি আপোনালোকে দেখা পাইছে এই অনুষ্ঠানভাগি ইয়াত হৈ আছে আমাৰ সকলোৰে এটাই উদ্দেশ্য যে তাই আত্মাই শান্তি পাওক আৰু ইয়াৰ ভৱিষ্যত জন্মত তাই ভাল মানুহ হিচাপে জন্মগ্ৰহণ কৰক আৰু তাইৰ মুক্তি আমি কামনা কৰিছোঁ এইখিনিয়ে আমি আশা কৰি আজি এই অনুষ্ঠান